মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া-শুনা কৰি আছে। এটা প্ৰশ্ন বহুত আহি আছে এডমিট কাৰ্ডৰ ওপৰত। হয়, এইটো কৰিব লগাও প্ৰশ্ন। এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই, কাৰণ 5 তাৰিখে দিয়া কথা আছিল, আজি 12 তাৰিখ পৰিলেহি। ছাত্ৰ-ছাত্ৰীসকল, এই এডমিট কাৰ্ড কেতিয়া দিব মই ডিছকাছ কৰিম। লগতে এতিয়া আৰু এটা প্ৰশ্ন যে পৰীক্ষা পিছুৱাব নেকি, যদি এডমিট কাৰ্ড দিয়া নাই পৰীক্ষা পিছুৱাব পাৰে নেকি, তাৰ ওপৰত আলোচনা কৰিম। লগতে তোমালোকৰ এইবাৰ তোমালোকৰ কি হ'ব, কিমান ষ্টুডেণ্টে পাছ কৰিব পাৰিব, অৰ্থাৎ পাছ কৰাৰ ৰেঞ্জটো এবাৰ কম হ'ব নেকি। লগতে আৰু এটা প্ৰশ্ন তোমালোকৰ যে জেনেৰেলে কিমান পাৰ্চেণ্ট পাব লাগিব আৰু বাকীসকলে কিমান পাৰ্চেণ্ট পাব লাগিব, তাৰ আটাইখিনি ডিছকাছ মই কৰিম এই ভিডিঅ'টোত। ছাত্ৰ-ছাত্ৰীসকল, তাৰ আগতে তোমালোকক কৈছোঁ, এটা ভাল স্কলাৰশ্বিপ অনলাইন কৰিছে তোমালোকে। বহুতে কিন্তু এইবাৰ নোৱাৰিলে, ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে নোৱাৰিলে, বা বহুতে নাজানিলে অনলাইন কৰিবৰ কাৰণে। গতিকে ক্লাছ 8ৰ অকল দিব পাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যাৰ ইনকাম 3.5 লাখতকৈ কম। গতিকে ধনী ছাত্ৰ-ছাত্ৰীবিলাকে দিবই নোৱাৰে, লগতে দিব নোৱাৰে যিটো প্ৰাইভেট বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীবিলাকে দিব নোৱাৰে। গতিকে নিশ্চয় তোমালোকৰ যিটো পাছ কৰাৰ যিটো প্ৰৱণতা বেছি হ'ব, অৰ্থাৎ পাছ কৰাৰ সুবিধা তোমালোকৰ বেছি হ'ব। গতিকে তোমালোকে এইকেইদিন 10 দিন তোমালোকে ভালদৰে চেষ্টা কৰা। যিমান দিনে নহওক ভালদৰে চেষ্টা কৰিলে সকলো কামেই কৰিব পাৰি। গতিকে তোমালোকৰ এটা কোৰ্চ লৈ অহা হৈছে, অনলাইন কোৰ্চ, ঠিক আছে। লগতে এখন ইবুক, যিসকলে ক্লাছ কৰিব বোলে এতিয়া ইচ্ছা নাযায়, তেনেহ'লে ইবুকখন লৈ ল'ব পৰা, মাত্ৰ 69, য'ত বাকী নোটছবিলাকো পাই যাবা। লগতে তোমালোকে যদি ভাবিছা যে মই একেদিন কিছুমান বুজি হ'লেও ল'ম, মই যেনেকৈ নহওক ক্লাছটো জইন হ'ম, এইকেইদিন মই জইন হ'ম, আগৰ ক্লাছবিলাক যিহেতু মই পায়ে যাম, গতিকে মই ভালদৰে পঢ়িম, যাতে এদিনত মই 2-3টা ক্লাছ কৰি কেনে মই কি কৰিম, ক্লাছটো পৰীক্ষাটো পাছ কৰিম বুলি ভাবা, তেতিয়াহ'লে তোমালোকে জইন হ'ব পাৰা, মাত্ৰ 100 টকা, ঠিক আছে। ক্লাছত জইন হ'লে বেছি ভাল হ'ব, গ্ৰুপত থাকিব যেতিয়া, সকলো নটিফিকেশ্যন পাবা, পঢ়াৰ এটা প্ৰৱণতা বৃদ্ধি হ'ব, হয় না, আৰু লাইভ ক্লাছ চলিয়ে থাকে যিহেতু। গতিকে তাৰ বাবে তোমালোকে যিটো নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমালোকে হোৱাটছএপত জইন হ'ব পাৰা। এতিয়া আমাৰ কথাটো আহিল যে এডমিট কাৰ্ড যিহেতু 5 তাৰিখে দিয়া কথা, এতিয়ালৈকে দিয়া নাই, গতিকে পিছুৱাব পাৰে নেকি। ফাৰ্ষ্ট কথাটো হৈছে তোমালোকৰ এডমিট কাৰ্ডৰ কোনো কথা নাথাকে। এসপ্তাহ আগতো দিব পাৰে, 5 দিন আগতো দিব পাৰে, তাত কোনো প্ৰব্লেম নাথাকে এডমিট কাৰ্ডৰ লগত। জাষ্ট তোমালোকে পঢ়িব লাগে। আৰু পিছুৱাৰ সম্ভাৱনা আছে, থাকিবও পাৰে, যে সুবিধা থাকিলে পিছুৱাবও পাৰে, কিন্তু মোৰ মতেৰে পিছুৱাৰ সম্ভাৱনা নাই, কম আছে। গতিকে তোমালোকৰ এডমিট কাৰ্ড আহি যাব, চিন্তা কৰিব নালাগে, যিহেতু এতিয়াও ভালেকেইদিন আছে, 5 দিন আগতো এডমিট কাৰ্ড দি দিয়ে, এসপ্তাহ আগতো দি দিয়ে। গতিকে আহিলে মই সকলোতকৈ আগত দি দিম, মই গ্ৰুপত দি দিম লিংক, ঠিক আছে। আৰু নোৱাৰাটো মই কৰিও দিম, উলিয়াই দিম, আৰু ইউটিউবত থকা সকলেও জানিব পাৰিব, ঠিক আছে। এডমিট কাৰ্ডৰ কোনো চিন্তা কৰিব নালাগে। এতিয়া সেই পাৰ্চেণ্টেজৰ ওপৰত এইবাৰ অলপমান কি হ'ব, ছাৰ্ভাৰৰ প্ৰব্লেম হৈছে, ছাত্ৰ-ছাত্ৰী অলপ কমিছে চাগে, ঠিক আছে, মই জনাত অলপ কমিছে। চ' আগতে যোৱাবাৰ যে আমি কাট অফটো চাওঁ, 110 মানৰ পৰা ষ্টুডেণ্টে পাই গৈছিল। গতিকে এইবাৰ তোমালোকে চেষ্টা কৰা যিমান পাৰা, কিন্তু পোৱাৰ চান্সটো এইবাৰ বেছি থাকিব যদি তোমালোকে অলপমান কষ্ট কৰা। এতিয়া চোৱা, জেনেৰেলে 40% পাব লাগিব, জানাই তোমালোকে, আৰু ST OBC 32% পাব লাগিব, তেতিয়াহে এই স্কলাৰশ্বিপৰ ইলিজিবিলিটি হ'ব, মানে অৰ্থাৎ সক্ষম হ'বা, ঠিক আছে। এতিয়া কথাটো হৈছে 36 মানে কিমান, 40% মানে কিমান, 40% মানে হৈছে 90 নম্বৰ, যিহেতু 40% মানে তোমালোকে 36 পাব লাগিব জেনেৰেলে মিনিমাম, ঠিক আছে। তাৰ তলত পালে কিন্তু একদম কাট অফ মানে কেতিয়াও নোপোৱা, ঠিক আছে। আৰু পাবা, এইখিনি চিন্তা কৰিব নালাগে। আৰু যিটো OBC বা ST যিয়ে নহওক 32%, অৰ্থাৎ 28 বা 29 নম্বৰ ধৰি থোৱা, 29 নম্বৰ পালে এই স্কলাৰশ্বিপটো তোমালোকে যোগ্যতা হ'বা। আৰু স্কলাৰশ্বিপটো যিহেতু 2411টা চিট আছে পাব, গতিকে তাৰ ভিতৰত থাকিবই পাৰিব। আমাৰ গ্ৰুপত থকা ছাত্ৰ-ছাত্ৰী পাব, 300ৰ ওপৰত বহুত ছাত্ৰ-ছাত্ৰী আছে, গতিকে তেওঁলোকেতো লাভ কৰিব পাৰিব। গতিকে কোনোবাই যদি আমাৰ ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰে, আৰু এডমিটৰ কাৰণে চিন্তা কৰিব নাই, মই আছোঁ, তোমালোকক মই দি দিম, যেনেকৈ নহওক অহাৰ লগে লগে পাই যাবা, ঠিক আছে। বাই, ভালদৰে পঢ়া শুনা কৰিবা, আৰু স্কলাৰশ্বিপটো পাছ কৰিবই লাগিব, ঠিক।